নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। ডিব্ৰুগড়ত ভয়ংকৰ দুৰ্ঘটনা। লাহোৱালৰ এই শোকাবহ দুৰ্ঘটনাত কইনাৰ ভাতৃৰ প্ৰাণ গ'ল। নিয়ন্ত্ৰণ হেৰুৱাই চেঁচা দলঙৰ পৰা নৈত পৰিল এখন বিলাসী বাহন। বাহনৰ ভিতৰত আবদ্ধ এজন যুৱকৰ মৃত্যু। মৃত যুৱকজনৰ নাম ঈশান গগৈ। মৃত ঈশান গগৈ কইনাৰ ভাতৃ। ঈশানে ফোন কৰি পিতৃক জনাইছিল দুৰ্ঘটনাৰ খবৰ। প্ৰায় ৩-৪ ঘণ্টা ধৰি বাহনত আবদ্ধ হৈ আছিল ঈশান গগৈ। সংকটজনক অৱস্থাত 4জনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আহতসকল অখিৰাজ গগৈ, বিপ্লৱ গগৈ, লাতুৰাজ গগৈ আৰু ত্ৰিদীপ গগৈ। বিয়াৰ কইনাত হৈ উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত হয় বাহনখন। টেঙাখাটৰ তামুলী খাটত কইনাত হ'বলৈ গৈছিল বাহনখন। লাহোৱাল আৰু ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। ইতিমধ্যে SDRF আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিছে বাহনখন। ইফালে দলংখনৰ সমীপত পথ বহলীকৰণৰ কাম চলি আছিল। নিৰ্মীয়মান পথত নাছিল কোনো সাংকেতিক চিহ্ন। এবছৰ ধৰি পথ নিৰ্মাণৰ কাম চলি আছিল। দলঙৰ দুয়োপাৰে নিৰ্মীয়মান পথছোৱাত নাই কোনো সুৰক্ষামূলক ব্যৱস্থা। ঠিকাদাৰৰ ভুলৰ বাবেই আজি প্ৰাণ হেৰুৱাবলগীয়া হ'ল এজন ছাত্ৰই। তাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। দুৰ্ঘটনা সন্দৰ্ভত আমাৰ সাংবাদিক জেচিম আহমেদে প্ৰস্তুত কৰা বিশেষ প্ৰতিবেদন আগবঢ়াইছো। ডিব্ৰুগড়ৰ লাহোৱালৰ চেঁচা দলঙৰ সমীপত আছো আৰু ইয়াত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজি পুৱতি নিশাৰ ভাগত প্ৰায় 2 পৰা 3 বজাৰ ভিতৰত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়, য'ত চুচুৰমাৰ অৱস্থাত এই গাড়ীখন মই যদি দেখুৱাওঁ AS06 AK 8716 এই বাহনখন আচলতে তীব্ৰ বেগত আহি এই নদীৰ কাষৰ এই যি দলং আছে, দলঙৰ কাষৰ যি অকণমান বাট আছে, সেই বাটেৰে খুৰকি আহি নদীৰ পুৰা মাজভাগত পৰে আৰু মাজভাগত পৰি ইয়াত দুৰ্ঘটনা সংঘটিত হয়, য'ত 5জনকৈ লোক আহত হয়। এজন লোক আচলতে যুৱক আচলতে নিহত হৈছে আৰু য'ত 4জনকৈ লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হ'ব লগা হৈছে। এই ঘটনা আচলতে শোকাবহ পৰিৱেশৰ সৃষ্টি কৰিছে, কাৰণ বৰযাত্ৰীৰ বাহন আছিলে। কইনাক থবলৈ গৈ উভতি অহা পথত এই ঘটনা সংঘটিত হৈছে, যাক লৈ এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে লাহোৱাল অঞ্চলৰ এই যি চেঁচা দলং আছে, চেঁচা দলঙৰ সমীপত। আমাৰ লগত স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব গোটেই দুৰ্ঘটনা, শোকাবহ দুৰ্ঘটনা কেনেধৰণে সংঘটিত হ'ল বুলি খবৰ পাইছে আৰু কি গম পাইছে? এইটো আমাৰ এটাৰ লাহোৱাল আৰু জয়পুৰ ৰোড যি পথছোৱাত আজি ঘটনাটো আজি প্ৰায় 3 বজাত হৈছে পুৱতি নিশা। টেঙাখাট তামুলী খাটৰ আমাৰ যুৱক 5জন আছিল। তেখেতলোকৰ ভগ্নী লাহোৱাল বকুল মাজগাঁৱলৈ বিয়া দিছে। তেখেতলোকে বৰযাত্ৰী খাব লাগিছিলে। বৰযাত্ৰী খাই পাৰ্টি খাই ঘূৰি আহোঁতে পুৱতি ভাগত 3 বজাত এই এক্সিডেণ্টটো হৈছে। একদম প্ৰায় 30-40 ফুট তললৈ দলঙৰ তলৰ পৰা পানী তলত পৰিছে গাড়ীখন, নিচান গাড়ীখন। গাড়ীখনত 5জন যুৱক আছিলে। 5জন যুৱকৰ ভিতৰত তাৰে 4জন কোনোমতে গাড়ীখন ভাঙি মেলি গিলাচ চিলাচ বামলৈ আহিলে তেখেতলোকে নিজেই। তেখেতলোকে কিন্তু খুব আঘাতপ্ৰাপ্ত হৈছে, ভৰি হাত চব বিষাইছে, চব ভাগিছে। আৰু তাৰপিছত আমি এখনতো গাড়ীখন পানী তলত ডুব খাই আছে। পানী তলত ডুব খোৱাৰ পিছত আমি স্থানীয় ৰাইজ, NDF বাহিনী, তাৰপিছত পুলিচ প্ৰশাসন সকলোৱে ৰছী লগাই টানিলত বামলৈ অনাত দেখিছোঁ যে গাড়ীখনত এজন যুৱক আমাৰ সোমাই আছে। যুৱকজন আমি বামলৈ আনিছোঁ। তেখেতৰ নাম টেঙাখাট তামুলী খাটৰ ঈশান গগৈ ওৰফে বুবু গগৈ। আৰু তেখেতৰ মৃত্যু অৱস্থাত আমি পাইছোঁ। খুব দুখ লাগিছে। আৰু মই এটাই কথা ক'ব বিচাৰোঁ, ইয়াত অকল এইটো ঘটনাই নহয়। যেতিয়াৰ পৰা ঠিকাদাৰ ৰাস্তাটো বনাব ল'লে লাহোৱাল জয়পুৰলৈকে প্ৰায় 6-7টা ইয়াত ঘটনা এনেকুৱা ঘটিছে। তেখেতলোকে বেৰিকেড দিব লাগে। আজি এই দলংখন দেখিছে, দলংখনত 2খন গাড়ীয়ে ভালকৈ পাৰ নহয়। কিন্তু পাৰ নোহোৱা অৱস্থাটো যে তেখেতলোকে একো প্ৰটেকশ্যন লোৱা নাই। অকল ৰাস্তাটো এবছৰ ওপৰ হৈ গ'ল। অকল ঠিকাদাৰটোক মই দেখিছোঁ 2টা ছাইড বামত চেইন কেবল অকণমান পাৰি আৰু অকণমান মাটি দিয়ে তেখেতলোকে
আজি এবছৰ কাম কৰিছে, একো কাম মানে কৰি থকা দেখা নাই, কামটো ভাল হোৱা নাই বুলি ক'ব বিচাৰোঁ। ছাইড বামটো মাৰি তেনেকৈ থৈ দিছে, তাততো কমচে কম বাঁহ দুডাল লগাই বেৰিকেড এটা দি থ'ব লাগে। আৰু তেখেতে পানীটোও মৰা নাই। ইয়াত কিমান আজি খোজকাঢ়িও মানুহ গৈ থাকে, খুব আজি গধূলি সময়ত খোজকঢ়া মানুহ। আজিকালি গধূলি সময়ততো পৰিস্থিতিটো জানেই, মানুহ ভাল মানুহ থাকে, বেয়া কিছুমান তেনেকুৱা মানুহ মই পৰি যোৱা চান্স দেখি মানে হ'ব বুলি মই ভাবোঁ। তেখেতক মই এটাই কওঁ যে আপুনি কাম কৰক, কিন্তু আপুনি প্ৰটেকশ্যনটো দিয়ক, ৰাইজক ক্ষতি কৰি কাম নকৰিব। নিশ্চয় ক'ব লাগিব, এইদৰে আচলতে অভিযোগ উঠিছে। আৰু আমি দুৰ্ঘটনা যিহেতু শোকাবহ এটা দুৰ্ঘটনা, পুনৰ এবাৰ ক'ব লাগিব যে 4জনকৈ যুৱক আছে, 5জনকৈ যুৱক আচলতে ইয়াৰ গাড়ীখনৰ ভিতৰত আছিলে। তাৰ ভিতৰত এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হ'ল এই ঘটনা। আৰু দলংখনৰ দুয়ো কাষৰ যি অৱস্থা, সেই মই যদি দেখুৱাব পাৰোঁ এই ভিজুৱেল, এই যে যিটো দলংখনৰ কাষৰ যিটো অংশ, মই এয়া দলংখনৰ সেইটো ডিব্ৰুগড়ৰ অংশৰ মূৰ, এইফালে আচলতে নাহৰকটীয়া যিটো বাট সেইটো মূৰ। আৰু এই দলঙৰ কাষৰ এই মূৰটোৰ পৰা যদি আপোনালোকে দৰ্শক হিচাপে এই ভিজুৱেল লক্ষ্য কৰে, তেতিয়া ধৰিব পাৰিব তাৰ পৰা গাড়ীখন উফৰি আহি ইয়াত পৰিছেহি। তাৰমানে কেনেধৰণৰ অৱস্থাত এই বাহনৰ আচলতে নিয়ন্ত্ৰণ হেৰুৱাব লগা হৈছে। পথটো বহল বুলি ভাবি আচলতে তেওঁলোকে এইদৰে আচলতে ঘন কুঁৱলী আছিলে, যিহেতু পুৱতি নিশাৰ সময় আৰু এনেধৰণৰ ঘটনা সংঘটিত হৈছে। মই আৰু কাষলৈ আহিম, বাহনখনৰ কাষলৈ আহিম, চুচুৰ মাৰ অৱস্থাটো মই দেখুৱাবলৈ এবাৰ চেষ্টা কৰিম। কি ধৰণৰ অৱস্থাত আচলতে বাহনখন আছে, এইখন বাহন আৰু নৈ কাষলৈ খেলনি আমি যাবলৈ যথেষ্ট চেষ্টা কৰিম। যদিও এই পৰিৱেশ মই দেখুৱাইছোঁ, ইয়াৰ ভিতৰতে আচলতে 4জনকৈ যুৱক, 5জনকৈ যুৱক এই বাহনখনৰ ভিতৰত সোমাই পৰিলে। চোলাৰ আচলতে টুকুৰা আছে, কাগজ আছে, কাপোৰ আছে ইয়াত দেখা গৈছে। আৰু কাপোৰৰ টুকুৰা, বাহনখনৰ ভাঙি যোৱা যিটো অৱশেষ, সেই অৱশেষটো দেখুৱাইছোঁ। ইয়াৰ পৰা আচলতে 5জনকৈ যুৱক ইয়াৰ পৰা ওলাই লৈ যোৱা হৈছে বাহনখনৰ পৰা। আৰু এইদৰে আচলতে নৈৰ মাজত বৰ্তমানেও বাহনখন আবদ্ধ হৈ আছে। ইয়াৰ পৰা এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰিছে, বাকী 4গৰাকীকৈ যুৱকক আচলতে জীৱনতে উদ্ধাৰ কৰিছে। যদিও বৰ্তমান সংকটজনক অৱস্থাত তেওঁলোকে চিকিৎসাধীন হৈ আছে। আমাৰ লগত আৰু স্থানীয় লোক আছে, আৰু তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি তেওঁলোকৰ সৈতে কথা পাতিব পাৰিম। এনেকুৱা দুৰ্ঘটনা প্ৰধান অঞ্চলসমূহত কিন্তু তেখেতসকলে নিৰাপত্তাৰ কাৰণে, জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। হয়, এজন যুৱক আছে স্থানীয়, আমি কথা পাতিম। এই যি দুৰ্ঘটনা সংঘটিত হ'ল, আৰু দুৰ্ঘটনাটো আমি যদি চাওঁ বৰ যথেষ্ট ভয়াৱহ, আৰু এজন যুৱকে ইতিমধ্যে প্ৰাণ হেৰুৱাব লগা হৈছে। গোটেই ঘটনাটো কেনেধৰণে চাই, পথছোৱাও যথেষ্ট শোচনীয় বুলি ৰাইজে ক'ব কৈছে। যি ঘটনা সংঘটিত হ'ল, দুৰ্ঘটনা মৰ্মান্তিক দুৰ্ঘটনা। অনাগত দিনত যাতে এনেকুৱা ঘটনা সংঘটিত নহয়, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত হৈছে বুলি ভাবে। গতিকে আমি দেখিবলৈ পাইছোঁ যে ঠিকাদাৰে পথ নিৰ্মাণ কৰাৰ সময়ত দলঙৰ দুয়োপাৰে যি বেৰিকেডৰ ব্যৱস্থা আছিল, পকাল পুল দিয়া আছিল, সেই পুলসমূহ উঠাই পথ বহল কৰি দিয়া হ'ল। পথ বহল কৰা হ'ল, কিন্তু পুনৰ তাত জনসাধাৰণ নিৰাপত্তাৰ কাৰণে দুয়ো কাষে ঠিকাদাৰে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে ঠিকাদাৰ নুমল শইকীয়া নামৰ যিজন ঠিকাদাৰ আছে, সেই ঠিকাদাৰে কেৱল নিজৰ মুনাফা লাভৰ কাৰণে, জনসাধাৰণৰ নিৰাপত্তাৰ কাৰণে তেখেতে কোনো চিন্তা চৰ্চা নকৰাকৈ কাম কাজ কৰাৰ কাৰণে আজি এনেকুৱা দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে আমি ঠিকাদাৰজনক ক'বলৈ বিচাৰিছোঁ যে এজন যুৱক থিতাতে নিহত হৈছে, নিহত যুৱকজনক উচিত ক্ষতিপূৰণ দিব লাগিব। আৰু যিকেইজন এতিয়াও চিকিৎসাধীন হৈ আছে, চিকিৎসাধীন হৈ থকা ব্যক্তিকেইজনক চিকিৎসালয়ৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, খৰচ বহন কৰিব লাগিব। ইয়াৰ লগে লগে গড় কাপ্তানি বিভাগৰ চৰম হেমাহি আছে, গড় কাপ্তানি বিভাগৰ অভিযন্তাসমূহ আছে। অভিযন্তাসমূহ কি চাই থাকে, তেখেতসকলে নাজানে নেকি যে এনেকুৱা এটা দুৰ্ঘটনা প্ৰধান অঞ্চলত যে বেৰিকেডৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, ছিগনেলৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেখেতসকলৰ ইমান সম্যক জ্ঞান নাই নেকি? যদি সিমান জ্ঞান নাই, তেতিয়াহ'লে তেখেতসকলে কেনেকৈ অভিযন্তা হৈছে? গতিকে অভিযন্তাসকলৰ ওপৰতো আমাৰ প্ৰশ্ন আছে। গতিকে আমি ক'ব বিচাৰিছোঁ, অতি শীঘ্ৰে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক চিকিৎসালয়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, চিকিৎসালয়ৰ খৰচ বহন কৰিব লাগিব। আৰু যিগৰাকী ব্যক্তি মৃত্যু হৈছে, তেখেতৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছোঁ। এইদৰে আচলতে ক্ষোভত ফাটি পৰিছে স্থানীয় লোক। আৰু ক'ব লাগিব যে ইয়াত যি নিৰ্মীয়মান অৱস্থাত যি পথ আছে, পথৰ নিয়োজিত যিসমূহ আচলতে কণ্ট্ৰেক্টৰ আছে বা যি বিভাগ আছে, বিভাগক লৈ যথেষ্ট ক্ষোভ আছে ৰাইজৰ। কোনো সাংকেতিক চিহ্ন নাই বুলি তেওঁলোকে ক'ব খুজিছে, যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে এইদৰে আচলতে দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল চালকসকল। আৰু তাৰ লগতে আচলতে 4জনকৈ লোক ঘূণীয়া হ'ল চিৰদিনৰ কাৰণে, আৰু এজন যুৱকে ইয়াত প্ৰাণ হেৰুৱাই দিব লগা হ'ল। ইফালে মৰাণতো ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় চেপন আৰক্ষী চকীৰ ASI সুনীল দিহিঙীয়াৰ। প্ৰাতঃভ্ৰমণৰ সময়ত তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যু আৰক্ষী বিষয়াজনৰ। 3জন লোকৰ সৈতে একেলগে প্ৰাতঃভ্ৰমণলৈ গৈছিল সুনীল দিহিঙীয়াৰ 1 নম্বৰ মিৰি হোলাত ঘৰত শোকাকুল পৰিৱেশ। দুৰ্ঘটনাত আহত এজন প্ৰাতঃভ্ৰমণকাৰীৰ লগতে 2 বাইক আৰোহী।
দুৰ্ঘটনাত প্ৰাতঃভ্ৰমণকাৰী মুখেন গগৈ আৰু বাইক আৰোহী ওম বিভূতি বৰুৱা লগতে জিন্তু মুৰাৰী নামৰ লোক দুজনো আহত হয়। মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰ ওম বিভূতি বৰুৱা আহত আটাইকেইজনক মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি কৰোৱা হয়। মহানগৰীত বাহন ক্ৰয়ৰ নামত প্ৰবঞ্চনাৰ জাল। দেৰগাঁৱৰ স্বামী স্ত্ৰীয়ে প্ৰবঞ্চনাৰে লুটিলে বাহন। হেঙেৰাবাৰীৰ কাঞ্চননগৰৰ সঞ্জীৱ দাসক প্ৰবঞ্চনা। সঞ্জীৱ দাসে বাহন বিক্ৰী কৰিবলৈ OLXত দিছিল বিজ্ঞাপন। বিজ্ঞাপন লাভ কৰি বাহন ক্ৰয় কৰিবলৈ আহিছিল দেৰগাঁৱৰ দম্পতি। দেৰগাঁৱৰ পত্নীসহ ভাস্কৰ বৰাই ক্ৰয় কৰিছিল বাহনখন। 30 নৱেম্বৰত বাহন ক্ৰয়ৰ বাবে হৈছিল চুক্তি। ভাস্কৰ বৰাই 1,15,000 টকা আগধন দি লৈ গৈছিল বাহনখন। বাকী থকা 85,000 টকা 15 ডিচেম্বৰত দিয়াৰ কথা আছিল। বাহনৰ EMI সমূহ পৰিশোধ কৰাৰ কথা আছিল। কিন্তু বাহনখন লৈ যোৱাৰ পিছত খবৰ নাই স্বামী স্ত্ৰীৰ। পত্নীসহ ভাস্কৰ বৰাই বাহনখন বহিৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ। অতীত সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে সংযুক্ত হৈছো। বিৰিঞ্চি, এটি চাঞ্চল্যকৰ লুটপাটৰ ঘটনা, তাকো এখন বিলাসী বাহন লুটি লৈ গ'ল এহাল দম্পতীয়ে। শেহতীয়াকৈ আৰু কি খবৰ আছে? নিশ্চয় জয়ন্ত, যে আচলতে দেখা পোৱা গৈছে মহানগৰীত প্ৰবঞ্চকৰ যেন আচলতে সীমা সংখ্যা নোহোৱা নিচিনা এটা হৈছে। আৰু দেখা পোৱা গৈছে শেহতীয়াকৈ দেৰগাঁও এইহাল প্ৰবঞ্চক দম্পতীয়ে মহানগৰীৰ যি কাঞ্চননগৰ সঞ্জীৱ দাসৰ লগত তেওঁলোকে চুক্তি কৰিছিল। আৰু সেই চুক্তি কৰা সকলোখিনি নথি পত্ৰ আছে যে তেওঁলোকে সেই EMI খিনি মাৰিব আৰু তেওঁলোকে 15 তাৰিখে বাকীখিনি পইচা দিব। আৰু সেই অনুপাতে তেওঁলোকে সেই গাড়ীখন লৈ গৈছিল। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া দেখা পোৱা গৈছিল তেওঁলোকৰ লগত সঞ্জীৱ দাসে, ভাস্কৰ বৰুৱাৰ লগত সঞ্জীৱ দাসে যেতিয়া তেওঁলোকক প্ৰায় যোগাযোগ কৰিব চেষ্টা কৰিছে, কিন্তু তেওঁলোকক চেষ্টা কৰিব পৰা নাই। একে সময়তে যেতিয়া সঞ্জীৱ দাসে ভুক্তভোগী পৰিয়ালটো যেতিয়া দিছপুৰ আৰক্ষী থানাত যেতিয়া এজাহাৰ দাখিল কৰিছে, আৰু এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়েও কিন্তু তেওঁলোকক যি ধৰণে আচলতে গুৰুত্ব দিব লাগিছিল তেওঁলোকৰ ঘটনাটো সেইধৰণে গুৰুত্ব নিদিয়ে অভিযোগ তেওঁলোকে কৰিছে। যে তেওঁলোকক এবাৰ থানালৈ মাতি আনিছিল, কিন্তু থানালৈ মাতি অনাৰ পাছত তেওঁলোকৰ লগত চুক্তি হৈছিল সেই কথাখিনি, কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰা কোনো ধৰণৰ লিখিত নোলোৱাকে তেওঁলোকৰ থানাৰ পৰা যাবলৈ দিলে। সমগ্ৰ বিষয়টোক লৈ সঞ্জীৱ দাস আৰক্ষীৰ ওপৰত আচলতে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। আৰু এইগৰাকী ভাস্কৰ বৰা আৰু পত্নী কৃষ্ণামণি দত্ত যেতিয়া তেওঁলোকৰ গোটেই পৰিয়ালটোৰ বিষয়ে যেতিয়া তেওঁলোকে দেৰগাঁৱত গৈ সুধিলে, তেতিয়া দেৰগাঁৱৰ একাংশ লোকে কৈছে যে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন লোকক প্ৰবঞ্চনা কৰিছে। যে তেওঁ কেতিয়াবা যদি কাৰোবাৰ গাড়ীৰ নামত প্ৰবঞ্চনা কৰিছে, কেতিয়াবা কাৰোবাৰ নামত টকা ধাৰ লৈ প্ৰবঞ্চনা কৰিছে। গতিকে সঞ্জীৱ দাসে এই ক্ষেত্ৰত তেওঁলোকৰ ঘৰত গৈ সেই গাড়ীখনো আচলতে বিচাৰি নাপালে। আৰু দেখা পোৱা গৈছে তেওঁলোকৰ যেতিয়া মাহে মাহে যেতিয়া তেওঁলোকৰ EMI সেই কথাটো আহি পৰিল, গতিকে তেওঁলোক যথেষ্ট বিভূতিত পৰিছে। গতিকে ভাস্কৰ বৰাই সেই EMI দিয়াৰ কথা আছিল, কিন্তু EMI দিয়া নাই। গতিকে তেওঁলোকে এটা সন্দেহ প্ৰকাশ কৰিছে গাড়ীখন তেওঁলোকৰ ঘৰত গৈ পোৱা নাই। গতিকে বহিৰাজ্যত আচলতে কোনোবা চক্ৰক বিক্ৰী কৰি দিয়ে। বিভিন্নজনক বিভিন্ন ধৰণেৰে প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ এহাল দম্পতীৰ বিৰুদ্ধে। এক কথাত বান্তি বাবলি। এই বান্তি বাবলিৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ বাবে আজি তেওঁলোকে বিনা দ্বিধাই এই ধৃষ্টতা কৰি গৈছে, এটাৰ পিছত আনটো লুটপাট কৰি যাবলৈ সক্ষম হৈছে। তাকো এবাৰ গুৱাহাটীৰ মাজমজিয়াৰ পৰা লুটি লৈ গ'ল বিলাসী বাহনখন। নিশ্চয় জয়ন্ত, যে আচলতে তেওঁলোকে দিছপুৰ আৰক্ষী থানা এইহাল ভুক্তভোগী স্বামী সঞ্জীৱ দাস আৰু তেওঁৰ পত্নীয়ে বিগত 3-4 দিন ধৰি দিছপুৰ থানালৈ তেওঁলোকে আচলতে তাঁতবাতি কাঢ়িব লগা হৈছে। যে তেওঁলোকৰ সেই যিহেতু EMI পইচা থাকি গ'ল, তেওঁলোকে 15 তাৰিখৰ ভিতৰত যিখিনি 85,000 টকা পাব লগা আছিল সেই পইচাটো তেওঁলোকে দিয়া নাই। আৰু একে সময়তে তেওঁলোকে গাড়ীখন বিচাৰি পোৱা নাই। গতিকে তেওঁলোকে যিহেতু EMIটো তেওঁলোকৰ নামত আছে, গতিকে সেই যি ধৰণে চুক্তি কৰিছিল সেই চুক্তি সকলোখিনি আচলতে ভংগ কৰিছে। গতিকে তেওঁলোকে দিছপুৰ আৰক্ষীক এই ক্ষেত্ৰত কৈছিল যে তেওঁলোকৰ ভাস্কৰ বৰাক যদি আটক কৰি আনি সোধা পোছা কৰে, তেতিয়াহ'লে হয়তো সমগ্ৰ বিষয়টো এটা তেওঁলোকে সম্ভেদ এটা পাব যে এই ধৰণে গাড়ীখন কোনোবা স্থানত আছে। কিন্তু আৰক্ষী আচলতে তেওঁলোকৰ যি এজাহাৰ তেওঁলোকে যি ধৰণে অভিযোগ দিছে, সেই অভিযোগ তেওঁলোকে আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে। গতিকে তেওঁলোকে আশা কৰিছে যে দিছপুৰ আৰক্ষীয়ে এইহাল প্ৰবঞ্চক দম্পতীক যদি আটক কৰি আনে, তাৰ পাছত হয়তো তেওঁলোকে সেই উৰহি গছৰ উঠি ওলাব, তেওঁলোকে সেই গাড়ীখন ক'ত ৰাখিছে, কাৰ হাতত আচলতে তেওঁলোকে বিক্ৰী কৰি দিলে, বা EMI ক্ষেত্ৰত তেওঁলোকে যি ধৰণৰ চুক্তি কৰিছিল সেই চুক্তিখিনি কেনেধৰণে তেওঁলোকে মাৰিব, সেই সকলোখিনি কথা স্পষ্ট হৈ পৰিব। ধন্যবাদ বিৰিঞ্চি। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদকক আক্ৰমণ। নগাঁওৰ কচুৱাত আক্ৰমণৰ সন্মুখীন হয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক ছাদিকুল ইছলাম।
কচুৱাৰ জুৰিৰপাৰ আঞ্চলিক সদস্যসকলৰ লগত সভা কৰিবলৈ যোৱাৰ সময়ত চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে ইছলামক। বাহাৰুদ্দিন নামৰ যুৱকজনে মূৰত আঘাত কৰে ইছলামৰ। ঘটনা সন্দৰ্ভত কচুৱা থানাত এজাহাৰ দাখিল কৰিছে শ্বাহিদুল ইছলামে। বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিবলৈ শিঙিমাৰী বজাৰত উপস্থিত হোৱাৰ লগে লগে এজন মদ্যপান কৰি অভদ্ৰ মানুহে গালিগালাজ বজাৰত মানুহক পাৰি আছে। তেনেস্থলত মই বুজাবলৈ যাওঁতে মোকো গালিগালাজ পাৰে আৰু গালিগালাজ পাৰি মোৰ মোবাইলটো কাঢ়ি লৈ যায় আৰু মোবাইলটো আনিবলৈ যাওঁতে মোক চোকা অস্ত্ৰেৰে আঘাত কৰি মোক অজ্ঞান কৰি দিয়ে। চচলত সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ আমৰণ অনশন কাৰ্যসূচী 2017-18 চনৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আইন সংশোধন কৰি অৱশিষ্ট অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকৃত কৰাৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। 2013 আৰু 2021 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকীকৰণৰ দাবীত আমৰণ অনশন কাৰ্যসূচী। প্ৰতিবাদত বিভিন্ন জিলাৰ পৰা আহিছে বঞ্চিত শিক্ষক কৰ্মচাৰীসকল। চচলত পুৱাৰ ভাগৰ পৰা আৰম্ভ হোৱা আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক শিক্ষক কৰ্মচাৰীৰ। ইয়া চচলৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ, আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ। ভাস্কৰ, কি দাবী তেওঁলোকৰ? নিশ্চয়কৈ জয়ন্ত, যিহেতু 2021 চনতে যিসকল অপ্ৰাদেশিকৃত যিসকল শিক্ষক আছে তেওঁলোকৰ প্ৰাদেশিকৰণৰ দাবীত আচলতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰপিছতে কিন্তু আজিৰ দিনলৈকে আচলতে তেওঁলোকৰ যি প্ৰতিবাদ অব্যাহত ৰাখিছে। আজি 2021 চনৰ যি পদ প্ৰাদেশিকৰণ আছিল বা তাৰ পৰা বঞ্চিত যিসকল লোক আছিল, সদৌ অসম উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কল্যাণ সমিতিৰ সহযোগত তেওঁলোকে অমৰণ অনশন কাৰ্যসূচী তেওঁলোকে ইয়াতে কৰা দেখিবলৈ পোৱা গৈছে। আমি চচলৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ। সদৌ অসম যি অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ সন্থা আছিল, সেই শিক্ষক কৰ্মচাৰী সন্থাই 2017-18 চনৰ শিক্ষানুষ্ঠানৰ যিসমূহ প্ৰাদেশিকীকৰণ আইন আছিল সেই আইনৰ পূৰ্ণাংগ সংশোধন কৰাৰ দাবী তেওঁলোকে আজি প্ৰটেষ্ট কৰিছে বা তেওঁলোকে এনেদৰে অমৰণ অনশন কাৰ্যসূচী তেওঁলোকে ইয়াত আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। যিসকল শিক্ষক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। এতিয়া আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনালোকে এনেদৰে অনশন কৰিছে, আচলতে প্ৰাদেশিকৰণ হোৱাৰ আপোনালোকে বঞ্চিত হৈ আছে, কি ক'ব বিচাৰিব আপোনালোকে? আচ্ছা, মই ক'বলগীয়া কথাখিনি হৈছে যে এই অনশন যোৱা বছৰো কৰা হৈছে, এই বছৰো কৰা হৈছে। গতিকে মই এটাই মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাওঁ যে এই শিক্ষকসকলে যিহেতু খুব বেছি বছৰো নাই তেওঁলোকৰ চাকৰি, কাৰোবাৰ 5 বছৰ, 6 বছৰ, 2 বছৰ, 1 বছৰ তেনেকুৱা ধৰণৰ আছে। গতিকে এই দিনকেইটা তেওঁলোকক কিবা এটা পাৰিশ্ৰমিক তেওঁলোকক দি পেলাই এই শিক্ষকখিনিক হেৰি কৰাটো আমি বিচাৰোঁ। তাৰমানে আপোনালোকে মুখ্যমন্ত্ৰীৰ সৈতেও লগ হৈছিল, কথা বতৰা হৈছিল, আপোনাৰ পতা হৈছিলে ইয়াৰ আগতে। তেওঁলোকে আশ্বাসো দিছিলে যে আমাৰ কথাখিনি বিবেচনা কৰি চাব, কিন্তু তেনেকৈ আশ্বাস দিয়াৰ পিছতো আজিলৈকে কিন্তু একো হৈ নুঠিল। গতিকে এইটো প্ৰতাৰণা কৰা বুলি ক'ব পাৰি কথাখিনি। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে অনশন কাৰ্যসূচীত আছে, পুৱাৰ ভাগৰ পৰা অনশন কৰি আছে, আৰু কেনেকুৱা ধৰণৰ দাবী আছে, দাবীসমূহ কি ধৰণৰ বা চৰকাৰলৈ কি আহ্বান আপোনালোকৰ? আমাৰ চৰকাৰলৈ এটাই আহ্বান যে আমি ইমান দিনে বিনা বেতনে কাম কৰি আছোঁ। আমাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে, চৰকাৰে বিবেচনাত ল'ব লাগে। চাওক, চৰকাৰে ইমান দিনৰ পৰা বাৰে বাৰে আমাক প্ৰতাৰণা কৰি আহিছে, আমি প্ৰতাৰণাৰ বলি হৈ আছোঁ। আমি ইয়াৰ আগতো কেইবাবাৰো আমি অনশন কৰিছোঁ, কিমান আন্দোলন কৰিলোঁ। চৰকাৰে আমাক বাৰে বাৰে আমাক ৱাদা কৰিছে তেওঁলোকে দিব বুলি কৈ পেলাই তেওঁলোকে আৰু কিমান আমাক ঠেলি পিছপিনে লৈ গৈ আছে। চাওক, আজি মোৰ নিচিনা মানুহে, মই আজি প্ৰায় 20 বছৰ হৈ গ'ল মই বিনা বেতনে কাম কৰি আছোঁ। গতিকে আমাৰোতো এটা ফেমিলি আছে, আমাৰ এটা পৰিয়াল আছে। চৰকাৰে চববিলাকক চায়, আমাৰ পিনে অলপ চাব লাগে চৰকাৰে। এইখন আমাৰ চৰকাৰ, গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্ট উন্নয়নৰ কথা কৈ থাকে, তেওঁ যথেষ্ট উন্নয়ন কৰি আছে, কিন্তু আমাৰ পিনে আমাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক অলপ দয়া কৰক। এইটোৱে আমাৰ আহ্বান। কেৱল আমাৰ স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে আৰু আমাৰ স্কুলখিনি আইনৰ আওতাত যিবিলাক স্কুল আছে এইখিনি আমাক লৈ ল'ব লাগে আৰু আমাৰ প্ৰত্যেকজন শিক্ষক সকাহ দিব লাগে। এইটোৱে আমাৰ মুখ্যমন্ত্ৰীলৈ লাষ্ট আহ্বান।
আচলতে এনেদৰে তেওঁলোকে ইয়াতে আমন আদৰ্শন কাৰ্যসূচী তেওঁলোকে ইয়াতে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰা ইতিমধ্যে কৈছোঁ যে পুৱাৰ ভাগৰ পৰা প্ৰায় 10 বজাৰ পৰা শতাধিক কৰ্মচাৰী ইতিমধ্যে মোৰ সতীৰ্থ পৰিৱেশ দেখুৱাইছে প্ৰায় শতাধিক কৰ্মচাৰী শিক্ষক কৰ্মচাৰী যিসকল আছে সেই শিক্ষক কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ দাবী আচলতে সেই দাবীসমূহ লৈ এনেদৰে অনশন কৰিছে। কেইবাবাৰো মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে আলোচনাত মিলিত হৈছিল, যদিও আচলতে আজিলৈকে তেওঁলোকে সুফল পাবলৈ সক্ষম হোৱা নাই, সুফল পোৱা নাই। আমি যিসকল আন শিক্ষকসকল আছে তেওঁলোকৰ সৈতে কথা পাতি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে আজি অনশন কাৰ্যসূচী ইয়াতে আৰম্ভ কৰিছে, বিভিন্ন ধৰণৰ আপোনালোকৰ দাবী আছে, দাবীসমূহ কেনেকুৱা ধৰণৰ বা চৰকাৰৰ সৈতে আপোনালোক মিলিত হৈছে বহুবাৰ, কি কয় তেওঁলোকে? এতিয়া চাওক, আমাৰ এই ভেঞ্চাৰ সমস্যাসমূহ লৈ পেলাই আমাৰ চৰকাৰৰ ওচৰত আমাৰ নেতাসকল প্ৰায়েই যায় আৰু তেওঁলোকে এখোপা প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকক কৰি দিম, অমুক দিনাখন কৰি দিম। কিন্তু প্ৰতিশ্ৰুতিৰ নামত যি দেখা গৈছে এইটো আচলতে চৰকাৰৰ নিয়ম নীতি নহয়। কাৰণ চৰকাৰে যাক যি কথা দিয়ে সেইটো যিকোনো প্ৰকাৰে ৰাখে, কিন্তু এই চৰকাৰে এতিয়ালৈকে আমাৰ শিক্ষকৰ প্ৰতিশ্ৰুতি ৰখা নাই। শিক্ষকসকল যে বেঞ্চাৰত খাটি আজি এটা মানুহে যেতিয়া 30-37 বছৰ কাম কৰি পেলাই জীৱনটো অতিবাহিত কৰিব, এইটো চৰকাৰৰ গাত লগা নাই। এইটো চৰকাৰৰ গাত লাগিব লাগিছিল যে 35-37 বা 38 বছৰ ধৰি এতিয়াও চাকৰি কৰি থকা বেঞ্চাৰ স্কুলত এইটো চৰকাৰৰ লাজ লগা বিষয় আছিলে। কিন্তু ক'ত লাগালে? তেওঁলোকে লাগিলে আমাৰ প্ৰতিনিধিসকলক তেওঁলোকে দিলেহেঁতেন যে আপোনালোকক এইটো দিলোঁ, অমুক দিনাখন আপোনালোকক মই সিদ্ধান্ত ল'ম। কোনো প্ৰতিশ্ৰুতি এখোপা দিয়ে, কিন্তু সিদ্ধান্ত নাই, কোনো সিদ্ধান্ত নাই। সিদ্ধান্ত নোহোৱাকৈয়ে তেওঁলোক মানে আঁতৰি যায়, তেতিয়া আমাৰ প্ৰতিনিধিসকলে আৰু কোনো নাপায়। আজি শিক্ষক কিমানমান শিক্ষক আছে আপোনালোকে এনেদৰে অপ্ৰাদেশিকভাৱে? প্ৰায় ধৰক 20,000 মানেই হ'ব। 20,000 মান শিক্ষক এতিয়াও বাকী আছে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কলেজলৈকে। হয়, আজি সেইকাৰণে আমি উপায় নাপায় আমাৰ কিমান অসুবিধা পেলাই থৈ আমি ইয়াত আহি পেলাই অনশনত বহিব লগাত পৰিছোঁ। আৰু আশা ৰাখিছোঁ যে অসম চৰকাৰ এতিয়াও চকু মেলি চাওক ভালদৰে আমাৰ এই শিক্ষকসকল, দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি তেওঁলোকে চকু মেলি চাওক আৰু বিবেচনা কৰক, সুবিবেচনা কৰি পেলাই ইমিডিয়েট যাতে এটা সিদ্ধান্ত লৈ এইসকলক কৰিব পাৰে। মই আগতো কৈছোঁ, মোৰ কাৰ্যকাল প্ৰায় শেষেই, মোৰ 37+ চলি আছে, মাত্ৰ 1.5 বছৰ কাল আছে। 1.5 বছৰ পিছত চাওক মই ৰিটায়াৰ্ড হ'ম, কিন্তু মোৰ একো উপকাৰ নহ'লেও মোৰ নিচিনা বাকীসকলৰ যাতে কিবা উপকাৰ হয়, পৰিয়ালটোক লৈ পেলাই শিক্ষক হিচাপে পৰিচয় দিব পাৰে। আমাৰ আৰু এটা কথা চাওক, আমাৰ ল'ৰা ছোৱালী, আমি পঢ়োৱা ল'ৰা ছোৱালী বিভিন্ন বিভাগত চাকৰি কৰি আছে, তেওঁলোকক আহোম চৰকাৰে বাছি লৈছে, চৰকাৰী চাকৰি কৰি আছে। আমাৰ ষ্টুডেণ্টে যদি চৰকাৰী চাকৰি কৰিব পাৰিছে, তেতিয়াহ'লে আমি ক'ত অযোগ্য হ'লো? তেওঁলোকে কিয় আমাক অযোগ্য কৰি ৰাখিছে? ভেঞ্চাৰ স্কুলক কি কাৰণত অযোগ্য হয়? কাৰোবাৰ এই ৰিজাল্ট, আৰে ৰিজাল্টটো যিকোনো 3 বছৰ এটা ধৰিলেই হ'ল, কণ্টিনিউ যে 3টা বছৰেই কাৰোবাৰ ৰিজাল্ট ভাল হ'ব, কোনোবা প্ৰভিঞ্চিয়েলাইজ স্কুলেও ভালদৰে ক'ব নোৱাৰে আজিৰ যুগত। গতিকে এনেকুৱা কিছুমান আহুৱাহ লৈ পেলাই এটা আইন তৈয়াৰ কৰিছে, যিটো আইন আমি কওঁ এইটো আমাৰ শিক্ষকক হত্যা কৰা আইন। এইটো হত্যা কৰা আইন বুলি ক'ব পাৰি, কাৰণ বঞ্চিত যিসকল আছে চব যোগ্য। গতিকে মই এটাই অনুৰোধ কৰিছোঁ, আজি চাওক আমি উপায়বিহীন হৈ অনশনত আহিব লগা কৰিছোঁ। আমি কেতিয়াও অনশনত নাহোঁ, আমাৰ ইচ্ছা নহয় আমি অনশন কৰিম, কিন্তু আমি কিয় কৰিছোঁ? চৰকাৰে আমাৰ প্ৰতি লক্ষ্য কৰা নাই কাৰণেহে আমি কৰিছোঁ। গতিকে মই চৰকাৰক অনুৰোধ ৰাখিছোঁ, এইবিলাক সৰু সুৰা অন্যায়, সৰু সুৰা কথা নধৰি স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰক। এইখিনি মোৰ অনুৰোধ, নিশ্চয়কৈ আচলতে জয়ন্ত বিভিন্ন প্ৰান্তৰ পৰা আচলতে শিক্ষকসকল আহিছে। ইতিমধ্যে কৈছোঁ শিক্ষাগুৰুসকল ইয়ালৈ আহিছে, তেওঁলোকে এনেদৰেই অনশন কৰিবলগীয়া হৈছে। আপোনাৰ চলি ক'ৰ পৰা আহিছে আপুনি এনেদৰে অনশন কৰিবলগীয়া? লখিমপুৰৰ পৰা আহি এনেদৰে অনশন কৰিছে, কি ক'ব বিচাৰিব? কেনেকুৱা ধৰণৰ দাবী, যিটো প্ৰাদেশিকৰণৰ পৰা আপোনালোক বঞ্চিত হৈ আছে প্ৰতিদিনে প্ৰতিবাৰেই? চৰকাৰৰ ওচৰত এটাই দাবী যে আমাৰ যিখিনি ভেঞ্চাৰ স্কুল আছে গোটেইখিনিকে প্ৰভিঞ্চিয়েলাইজ কৰি আমাৰ জীৱনটো মানে সুৰক্ষা দিয়ে যেন তাৰ সেইটো অনুৰোধ কৰিছোঁ চৰকাৰৰ ওচৰত।
নিশ্চয়কৈ আচলতে এনেদৰে মই যদি আনফালে দেখুৱাবলৈ সক্ষম হওঁ তেতিয়াহ'লে সতীৰ্থ পৰিৱেশ হৈছে ইতিমধ্যে শতাধিক শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে এই মুহূৰ্তত চচলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে কিন্তু প্ৰশ্ন হৈছে যে তেওঁলোকৰ প্ৰতিবাদৰ ভাষা চৰকাৰে বুজি পাব নে নাই ধন্যবাদ ভাস্কৰ কিংবদন্তি তবলাবাদক উস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান আমেৰিকাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞজনে ৭৩ বছৰ বয়সত জীৱন নাট সামৰিলে প্ৰখ্যাত তবলাবাদকগৰাকীয়ে আমেৰিকাৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ জাকিৰ হুছেইনৰ হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সংগীতজ্ঞগৰাকী 1951 চনৰ 9 মাৰ্চত জন্ম লাভ কৰিছিল উস্তাদ জাকিৰ হুছেইনে গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক হিচাপেও সুখ্যাতি অৰ্জন কৰিছিল উস্তাদ জাকিৰ হুছেইনে সিনেমাটো অভিনয় কৰিছিল হুছেইনে 1988 চনত পদ্মশ্ৰী 2002 চনত পদ্মভূষণ 2023 চনত পদ্ম বিভূষণ সন্মানেৰে ভাৰত চৰকাৰে বিভূষিত কৰিছিল উস্তাদ জাকিৰ হুছেইনক 2009 চনৰ 8 ফেব্ৰুৱাৰীত 51 সংখ্যক গ্ৰেমি বঁটা লাভ কৰিছিল হুছেইনে 1990 চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰিছিল প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞগৰাকীৰ বিয়োগৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে ভাৰতীয় সংগীত জগত তথা বিশ্ব সংগীত জগতক শ্ৰীভূমিত ভোটাৰ তালিকাত ব্যাপক বিসংগতি সংশোধিত ভোটাৰ তালিকাত নাই প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ শ্ৰীভূমি সমষ্টিৰ প্ৰাক্তন বিধায়ক সিদ্দিক আহমেদৰ কেৱল প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নহয় সমষ্টিটোৰ বহু লোকৰ নামত বিসংগতি থকাৰ লগতে ভোটাৰ তালিকাত অহা নাই বহু লোকৰ নাম এনে বিসংগতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আজি শ্ৰীভূমিৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অভিযোগ ডিলিমিটেশ্যন কৰি বহু ভোটাৰৰ নাম কৰ্তন কৰা হৈছে তেওঁৰ নিজৰ নামৰ লগতে ধলচৰাত পঞ্চায়তৰ কোনো লোকৰ নাম নাই সংশোধিত তালিকাত কিছুমানৰ নাম 6-7 কিলোমিটাৰ দূৰৰ কেন্দ্ৰত স্থানান্তৰ কৰা হৈছে কিছুমান ভোট কেন্দ্ৰত মাত্ৰ এগৰাকী ভোটাৰ কিছুমানত 6 কিছুমানত 32 গৰাকী ভোটাৰৰ নাম আছে তাৰ বিপৰীতে কিছু সংখ্যক ভোট কেন্দ্ৰত 1800 পৰা 2000 ভোটাৰৰ নাম সন্নিবিষ্ট কৰা হৈছে ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে নাম লগি লক্ষী সরকার আর তার মানে হাজবেন্ডর নাম দিছে আসাম আর মানে বহুত মানুহৰ নাম নাই আর এনেকুৱা সেন্টার হইছে যাত এটা সেন্টাৰৰ পৰা 200 ভোট 50 ভোট 60 ভোট বেলেগ বেলেগ সেন্টারক 6-7 কিলোমিটার দূরত নি রাখা হয়েছে যত ভোটও নাই বহুত মানে জিপিত 2000 2500 3000 ভোট কাটা গৈছে আর এটা সেন্টারত 1 ভোটতো সেন্টার আছে 6 ভোটতো সেন্টার আছে 32 ভোটত সেন্টার আছে আর কোনো কোনো সেন্টার 1800 1900 2000 ভোটৰ সেন্টার আছে গতিকে এনেকুৱা কাম কোনে কৰিলে Presented by Italian olive oil আৰু ভেষজৰ